হয়তো যোৱাকালি ৰাতি ৰাতি 1-1:30মান হ'ব। মই খবৰ পাইছোঁ ৰাতিপুৱা ইফালে এবাৰ গৈ থাকোঁ, ৰাতিপুৱা গুচি যাওঁ। পাছত মই এতিয়া আহিলোঁ 8-9টামান বজাত, আহি দেখিলোঁ ঘৰৰ অৱস্থা এনেকুৱা হৈ আছে। হাতী এটা আহিছিলে 1টামান বজাত, আহি এইটো ঘৰৰ বেৰ চেৰ ভাঙি ধান খাই গৈছে। সিহঁতৰ ইয়াত ধান আছিলে 10-12 মোন আছিলে, ইয়াৰ পৰা খাই গৈছে 7-8 মোন খাই দিছে। দুখীয়া মানুহ, সিহঁতৰ ঘৰত মোটা মানুহ নাই, দুখীয়া মানুহ ল'ৰা মানুহ নাই, মা আৰু জীয়ৰী দুইটাই থাকে। ছোৱালীজনী আপোনাৰ বিকলাংগ হয়। সিহঁতে গাঁৱৰ মানুহ আৱাজ দিছে, চব মানুহ আহিছে ওলাই পেলাই, পিছত হাতী ইফালে ওলাই গৈছে। চব মানুহ আৱাজ দিছে, ইফালে হাতী গৈছে। পিছত এই গাঁওখনৰ নাম কি? এইটো আপোনাৰ কচুৱা চানখোলা বুলি কয়। চানখোলা। অঁ, আপোনালোকে ফৰেষ্টৰ মানুহক জনাইছিলে নেকি? ফৰেষ্টটো কেম্প ইয়াতে আছে, ফৰেষ্টৰ মানুহ গম পাইছে, হ'লেও অহা নাই। গম পাইছে? অঁ, সিহঁতে ওলাই অহা নাই। এতিয়া আমি মানে এটা বস্তু বিচাৰোঁ, বন মন্ত্ৰীক আমি অনুৰোধ জনাই আছোঁ যে সিহঁতে দুখীয়া মানুহ, কিবা এটা সহায় দিব লাগে। সিহঁতৰ ঘৰ বাৰী ভাঙি দিছে, যদি কিবা এটা সহায় দি সিহঁতৰ ঘৰ বাৰীটো বনাই দিব লাগে।